22 জুন 2025 তাৰিখে নাহাৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাহাৰকটীয়া মহাবিদ্যালয়ত চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা অৰ্থে বিশেষ অভিনন্দন অনুষ্ঠানটি আয়োজন কৰে। কঠোৰ পৰিশ্ৰমৰ মাজেদি তেওঁলোকে এই সফলতা অৰ্জন কৰিছে আৰু তেওঁলোকৰ এই যি কৃতি এই কৃতি তেওঁলোকক আমি নিশ্চয় আমি আদৰণি জনাইছোঁ। আমি আশীৰ্বাদ কৰিছোঁ যে তেওঁলোকৰ ভৱিষ্যত এনেদৰেই বৰ্তমানে যেনেদৰে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি এই অৱস্থাত উপনীত হৈছেহি ভৱিষ্যতটো দীঘলীয়া আৰু কম। বিশেষকৈ যিমানেই আমি বয়সৰ যিমানে আমি আগবাঢ়ি গৈ থাকোঁ সিমানেই আমাৰ সন্মুখত বিভিন্ন সমস্যা বিভিন্ন ধৰণৰ কথা বতৰা আহি পৰে। গতিকে সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব সেই বিষয়ে তেওঁলোকে এই দেখি শুনি পঢ়ি দেখি শিকিব লাগিব। কিন্তু ইমান প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকল আমাৰ মাজত উপস্থিত আছে। এই ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ সময়ত মানুহ কৰি গঢ়ি তুলিব লাগিব। প্ৰথম কথাটো হৈছে চোকা এজন ছাত্ৰ বা ছাত্ৰী, সেইটো বিশেষ ভাবিবলগীয়া চিন্তা কৰি থাকিবলগীয়া ইমান ডাঙৰ কথা নহয়। চোকা বহু ল'ৰা ছোৱালীয়ে চোকা থাকে, হয়নে নহয়? আপোনালোকো চোকা, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলো চোকা, ভাল নম্বৰ এটা পাইছে সেই ছাত্ৰ ছাত্ৰীসকলো চোকা। কিন্তু ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ সময়ত প্ৰকৃত মানুহ কৰি গঢ়ি তুলিবৰ বাবে আমি কি কৰিম? এতিয়া আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে কি কৰিব, সমাজখনে কি কৰিব, কেনেকুৱা পথৰ নিৰ্দেশনা আমি সমাজখনে দিম, সেইটো হৈছে মূল কথা। আৰু সেইকাৰণে ইমান প্ৰেৰণা সমগ্ৰ অসমত সদৌখন ছাত্ৰ সন্থাৰ লগতে জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থা, অন্যান্য সংস্থা সংগঠনসমূহে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক ইমান মৰম ইমান স্নেহ আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ আগবঢ়াইছে। এইটো কম ভাগ্যৰ কথা নহয়। ইমান সমাজত এগৰাকী ছাত্ৰক মঞ্চলৈ মাতি আনি এটা সম্বৰ্ধনা জ্ঞাপন কৰাটো কিন্তু বা অভিনন্দন জ্ঞাপন কৰা কথাটো একেবাৰে এটা উজু কথা, সহজ কথা বুলি যদি আমি ধৰোঁ তেতিয়াহ'লে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে কিন্তু মঞ্চত থিয় হৈ এখন গামোচা, এখন অভিনন্দন পত্ৰ আৰু এইখিনি শুভেচ্ছা এনেকৈ মুখামুখিকৈ লাভ কৰা নাই। সেইকাৰণে আপোনালোক সাংঘাতিক ধৰণৰ ভাগ্যৱান। তাৰ কাৰণে এটা হাত চাপৰি এটা দিয়ক যে সকলো মৰমৰ ভাগ্যৱান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা হাত চাপৰি। মানে যে আজি এই সভাখন এই অনুষ্ঠানটো বিশেষভাৱে আপোনালোকৰ বাবে আমি আশা কৰিছোঁ যে এই অনুষ্ঠানটো অনুষ্ঠিত হোৱাৰ পাছত আপোনালোকে এটা নতুন পথৰ সন্ধান পাব। এই যে সম্বৰ্ধনা গ্ৰহণ কৰিব আপোনালোকক আদৰণি জনোৱা হ'ব। আমি এই অনুষ্ঠানটোৰ পাছতেই মই অনুভৱ কৰোঁ যে আপোনালোকে এটা নতুন পথৰ সন্ধান পাব। এই যে আপোনালোকে 10-12টা বছৰ খুব শিক্ষাৰ জীৱনত খুব সুন্দৰভাৱে আগুৱাই নি আপোনালোকে আজি এই পৰ্যায়ত উপস্থিত হৈছেহি। আপোনালোকে উপস্থিত হৈ 70%তকৈ অধিক নম্বৰ লাভ কৰি যি আপোনালোকে গৌৰৱ কঢ়িয়াই আনিছে, এই গৌৰৱ সেই বিদ্যালয়খনৰ বাবে, সেই অঞ্চলটোৰ বাবে আমাৰ বাবে গৌৰৱ। যাতে আপোনালোকে এই যি শিক্ষাৰ জীৱনৰ যি আপোনালোকৰ এই ধাৰাটো যাতে অক্ষুণ্ণ ৰাখে তাই মই মোৰ তৰফৰ পৰা আশা কৰিছোঁ। আৰু আমি ছাত্ৰ সন্থাই আপোনালোকৰ যিকোনো শিক্ষাৰ জীৱনত যিকোনো সমস্যাৰ মুহূৰ্তত আমি আপোনালোকৰ মাজত থিয় দিম, সাহস হিচাপে থাকিম। আপোনালোকৰ শিক্ষাৰ জীৱনত যেতিয়াই অসুবিধাৰ আপোনালোকে সন্মুখীন হ'ব তেতিয়াই আমি আপোনালোকৰ কাষত থাকি মাতো আপোনালোকে শিক্ষা জীৱনটো সুন্দৰভাৱে আগুৱাই দিব।